বা তুমি ইয়াত কান্দি আছা? খুহি কি কথাবোৰ কৈছা তুমি? মই নাই কন্দা। মই ক'ত কান্দি আছো? বা তুমি কান্দিছা? তোমাৰ চকুৱে কয় যে তুমি কান্দি আছা। তুমি মুখেৰে মোক ফাঁকি দিলে নহব নহয়। মই ধৰিব পাৰিছো। কি হ'ল বা? তুমি কি টেনচনত আছা? কিয় কান্দিছা? তুমি এনেই কৈছা। মই ক'ত কান্দিছো বাৰু কো? কি যে কথাবোৰ কোৱা? বা তুমি আজিকালি মোৰ পৰা চিক্ৰেট ৰাখা ন? নাৰাখিবাইনো কিয়? ময়ে তোমাৰ পৰা চিক্ৰেট ৰাখিছিলো আদিত্য আৰু মোৰ কথাবোৰ। আদিত্যই চিক্ৰেট ৰাখিছো বুলি কৈছে মোক। তুমিও কৈছা। আৰে মই তোমালোকৰ পৰা কি চিক্ৰেট ৰাখিম? তোমালোকে কিয় নিজে নিজে ভাবি লৈছা? বা কি হৈছে তোমাৰ? সেইটো কোৱা মোক। কিয় কান্দি আছা ইয়াত? ফাঁকিটো তুমি নিদিবাই যে তুমি কন্দা নাই। তোমাৰ চকুৱে কয় যে তুমি কান্দি আছিলা। কি হৈছে বা? আচলতে মোৰ সৰুকালৰ কথাবোৰ মনত পৰিছে। আচলতে মোৰ পাপালৈ মনত পৰিছে। মোৰ পাপা পৰকীয়া প্ৰেম কৰিছিল বাবেই পাপাক মায়ে হত্যা কৰিলে। এবাৰ পাপালৈও মনত পৰিছে, এবাৰ মালৈ খং উঠিছে। সেয়া হ'ব নোৱাৰে বা। মই জানো তোমাৰ সেয়া হোৱা নাই। আৰে কো একেটা কথাতে কিয় লাগি আছা? মই কলেও বিশ্বাস নকৰা আৰু নকলেও। শুনা, মই কৈছো নহয় মোৰ একো হোৱা নাই কিয়া। মোৰ পাপালৈ মনত পৰিছে। বা আজিলৈকেতো মোক কোনোদিন তুমি কোৱা নাই যে তোমাৰ পাপালৈ মনত পৰিছে। মানে মোৰ বৰ দেউতালৈ কোনোদিন তুমি নাই কোৱা। আজি কিয় কৈছা? কিয় কম? কোনোবা এদিনা কবলৈও মই তোমাক তুমি সেই সম্পৰ্কটোৰ বিষয়ে নাজানাই। এতিয়াহে জানিছা যে মোৰ দেউতা তোমাৰ দেউতা বেলেগ বেলেগ। বা এটা কথা কোৱাচোন, তুমি বাৰু পাপা এতিয়া আমাৰ লগত থাকিবলৈ অহাক লৈ কিবা টেনচন লৈছা নেকি? সেই কথাক লৈ তুমি সিৰিয়াছ হৈছা নেকি? তুমি এইটো ভাবিছা নেকি যে পাপা আহিব, আমাৰ ফেমিলি কমপ্লিট হ'ব আৰু তুমি তুমি আগৰ দৰে আদৰ নাপাবা? তুমিওতো আমাৰ ফেমিলি, তুমিতো মোৰ বা হয়। তেন্তে তুমি এইবোৰ কথা কিয় ভাবিছা? মই এইবোৰ একো ভাবা নাই কো। তুমি মিছাতে ভাবি লৈছা। তুমি ৰোৱা, মোৰ কাম আছে। মই অলপ ওলাই যাওঁ। কিয়? মোৰ এফালে যাব লগা আছে। মই জানিছো বা তুমি মোক ফাঁকি দিছা। তুমি বৰদেউতালৈ মনত পেলাই কন্দা নাই। তুমি কান্দি থকাৰ আঁৰত এটা ডাঙৰ ৰহস্য আছে আৰু মই সেইটো উলিয়ামেই। মই মোৰ বাৰ চকুত চকু পানী আহিবলৈ নিদিওঁ। মোৰ বায়ে বহুতখিনি কষ্ট পাইছে সৰুৰ পৰা। এতিয়া আৰু তাইক পাবলৈ নিদিওঁ মই কষ্ট। তুমি চিন্তা নকৰিবা বা। তোমাৰ কুৱে তোমাক সকলোবোৰ আনি দিব যিবোৰ তুমি হেৰুৱাইছা। আৰে ৰুহি, তোমাক আজি বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছেনে মামা? এনেও মোৰ ৰুজনী বহুত ধুনীয়া। তাতে এই চেলোৱাৰ চুইটত তোমাক বহুত ধুনীয়া লাগিছে। মামা, আজি আমাৰ মেডিকেল কেম্প আছে এখন গাঁৱত। তালৈ যাব লাগিব নহয়। সেইবাবে গাঁৱলৈ যাম যেতিয়া এনেকুৱা সাজেই পিন্ধি লৈছো। বহুত ভাল কৰিছা। কোন ঠাইত ক'ত কি পিন্ধিব লাগে সেইখিনিৰ বিষয়েও যে জানা মোৰ মৰমৰ ৰুজনী। সঁচাকৈ তুমি বহুত সংস্কাৰী। আমাৰ মানুহে আধুনিকতাত আধুনিক সাজপাৰ পিন্ধে সঁচা, কিন্তু সকলো ঠাইতে আধুনিক সাজপাৰ পিন্ধাটো যে শোভা পাব এনে নহয়। তুমি চহৰত আছা, চহৰত তোমাৰ যি মন যায় চৰ্ট ড্ৰেছ পিন্ধা, পেণ্ট চাৰ্ট পিন্ধা, যি পিন্ধা পিন্ধি থাকা। কিন্তু গাঁৱলৈ যেতিয়া ওলাইছা, গাঁৱত নিজৰ মৰ্যাদা অনুসৰি সাজপাৰ পিন্ধাটো কৰ্তব্য। হয় মা, মই দেৰি নকৰো, যাওঁ দিয়া। ৰবাচোন ৰবা, যাবা। মোৰ আদিৰ লগত কথা হৈছিল, তোমালোক একেলগে যাবা নহয়। সি অলপ দেৰিকৈ আহিব, সি ঘৰৰ পৰা ওলোৱাই নাই। তোমাক ঘৰৰ পৰাই লৈ যাব ৰবা। নাই মা, মই আদিত্যৰ লগত নাযাওঁ, মই অকলে যাম। কি? কিয়? নালাগে তুমি ইমান দূৰলৈ অকলে যাব, আদিত্যৰ লগত যাবা। আদিত্যৰ লগত? কিন্তু মা, আদিত্যৰ লগত কিয় যাব লাগে? মই অকলে যাব পাৰিম। মই জানো তুমি ভালদৰে ড্ৰাইভ কৰা। মই এইটোও জানো যে লোকেশ্যন চাই তুমি তাত ওলাবাগৈ। তুমি অকলে যাব পাৰিবা, কিন্তু মোৰ মন যোৱা নাই তোমাক অকলে পঠিয়াবলৈ। সেইবাবে আদিত্যৰ লগত যোৱা। এনেওতো আদিত্য তালৈকে যাব, তোমালোক একেটা কেম্পলৈকে যাবা। বুজিছো আমি একেটা কেম্পলৈকে যাম, একেলগে যাব লাগে। কিন্তু মামা, মই একেলগে যাব বিচৰা নাই। মই অকলে যাব বিচাৰো। আৰু তুমি যদি ইমানেই ভয় কৰিছা,
তেন্তে মোৰ লগত ড্ৰাইভাৰ আংকলক পঠাই দিয়া। কিন্তু তেখেতটো বেলেগ কামত ব্যস্ত আজি তেখেত চহৰৰ বাহিৰত যাব লাগিব, কোম্পানীৰ কামত। ওকে মামা, তুমি টেনচন একেবাৰে নল'বা, মই পাৰিম আৰু প্ৰতি মুহূৰ্ততে মই তোমালৈ ফোন কৰি সকলোবোৰ আপডেট দি থাকিম। কিন্তু মই আদিত্যক কৈছিলো যে তোমাক লৈ যাবলৈ, তোমালোক একেলগে যাবা বুলি। ওকে মম, মই এতিয়া আদিত্যলৈ ফোন কৰি কৈ দিম যে মই বেলেগকৈ যাওঁ, মই আদিত্যৰ লগত নাযাওঁ। সি যদি বেয়া পায়? মা, আদিত্যই কেতিয়াও বেয়া নাপায়, মই তাক বুজাই দিম নহয়। কিয়নো তুমি আদিত্যৰ লগত যাব বিচৰা নাই? মামা, মই কৈছো নহয়, অকলশৰে ড্ৰাইভ কৰি গৈও কিবা এটা মজা লাগে, সেইবাবে যাওঁ দিয়া। হ'ব তেন্তে যোৱা, তুমি যি বিচাৰিছা। বাই মামা। বাই, ভালকৈ ড্ৰাইভ কৰিবা। অ'কে। আজি ৰুহি আদিত্যৰ লগত কিয় যাব বিচৰা নাই? তাইচোন আগতে ক'ৰবাত কেম্প হ'লে আদিত্যৰ লগত একেলগেই যায়, ওচৰতে হ'লেহে তাই নিজে কাৰ লৈ যায়। আজি ইমান দূৰলৈ তাই ড্ৰাইভ কৰি যাব ওলাইছে, কিন্তু আদিত্যৰ লগত যাব বিচৰা নাই, নাজানো কিয়। মামা, বা ক'ত? বা গ'ল এইমাত্ৰ। কি তাই তোমাক মাত লগাই থৈ নাহিলে নেকি? মাতিছিল, বা ৰুমৰ পৰা ওলাই আহোঁতে কৈছিল মই এতিয়া মোৰ যাবৰে হ'লকো, তুমি ফ্ৰেছ হৈ অফিচ যাবা। মই ক'লো ঠিক আছে, কিন্তু মই ভাবিছো আদি আহিব আৰু আদিয়ে মোক লগ কৰিব, তাইও আদি আহিলে মোক মাতি দিব, সেইদৰে ভাবিছিলো। কিন্তু আদি আৰু তাই গুচি গ'ল, মোক এষাৰো মাত নিদিব। আদিত্যই মোক নিবিচাৰিলে মামা। আদিত্য এতিয়ালৈকে আমাৰ ঘৰত অহাই নাই। ৰুহিয়ে ফোন কৰিম বুলি কৈছে, কিজানি আদিত্য ইয়ালৈ নাহে। আদিত্যৰ লগত বোলে ৰুহি নাযায়, তাই অকলেই ড্ৰাইভ কৰি গৈছে। কি? ইমান দূৰলৈ তাই অকলে ড্ৰাইভ কৰি গৈছে? শুনিছো সেই গাঁওখনৰ ৰোডবোৰ সিমান ঠিক নহয়। কিয়? আদিত্যৰ লগত যোৱা হ'লে কি হয়নো? কালি মোক আদিয়ে কৈছিল যে গাঁওখনৰ ৰোডবোৰ ঠিক নহয়, সেইবাবে ৰুহিক লগতে লৈ যাব। আৰু ময়ো কৈছিলো বাক তুমি লগত লৈ যোৱা। কি হৈছে মামা? বা কিয় নাযাওঁ বুলি ক'লে আদিৰ লগত? সেইটোতো মই নাজানো, মুঠতে তাই নিজে ড্ৰাইভ কৰি গৈছে, নিজৰ কাৰ লৈ গৈছে। কিন্তু আদিয়ে বেয়া পাব। আদিক ফোন কৰি জনাইছিলা নেকি? ৰুহিয়ে নিজেই কৈ দিম বুলি কৈছে। জানা কুহি, সেই কথাটোত ময়ো আচৰিত হৈছোঁ। আগতে য'তেই কেম্প নহওক তাই আৰু আদিত্য একেলগে যায়, ওচৰৰ ক'ৰবাত হ'লেহে তাই নিজে ড্ৰাইভ কৰি যায়। কিন্তু আজি ইমান দূৰলৈ কোনোদিন নোযোৱা এখন গাঁৱলৈ তাই সেনেকৈ গৈছে, তাকো নিজে ড্ৰাইভ কৰি। মই কিবা বুজিব পৰা নাই, তাই আদিত্যৰ লগত কিয় যাব বিচৰা নাই বা? নাজানো মম। জানানে, কালি মোক আদিয়ে লগ ধৰিছিল, কেম্পত ময়ো যাব লাগে। মই কৈছো মই তাত গৈ কি কৰিম? তেতিয়া আদিয়ে কৈছে চাবা তুমি, আমাক হেল্প কৰি দিবা। মই বোলো তোমালোকৰ হেল্পাৰ হৈ মই যোৱাত নাই, মই যোৱা হ'লেই ভাল আছিল, তেতিয়া অন্ততঃ মই মোৰ বাক প্ৰটেক্ট কৰি ৰাখিব পাৰিলোহেঁতেন। মামা, মই গুচি যাওঁ নেকি? তুমি যাবলৈ মন নকৰা হ'লেও মই তোমাক আদিৰ লগত পঠাই দিলোহেঁতেন। কিন্তু তুমি পাহৰিছা নেকি, আজি চহৰৰ বাহিৰত যে আমি মাল পঠাইছিলো, তাৰ ফাইলবোৰৰ পেমেণ্টবোৰৰ সকলো কাম কৰিব লগা আছে। সেই পেমেণ্টবোৰ তুমি চাইন কৰি দিলেহে সোমাব। মাই গড, তুমি চাইন কৰিলা নেকি? মই চাইন কৰি থৈছো, বাকীখিনি চাইন তুমি কৰিব লাগিব। আৰু ফাইলখিনি অফিচত আছে, সেইখিনিতো আজি চাইন নকৰিলে নহ'ব। আৰু সেইখিনি সকলো কম্পিউটাৰত কৰিব লাগিব। মই যদি সেইখিনি কাৰত কৰি যাওঁ তেতিয়াতো নহ'ব। মই আজি যাব নোৱাৰিম। নোৱাৰাতো ক'ত যাব পাৰিবা? অ'কে মামা, তুমি টেনশ্যন নল'বা, মই কিবা এটা কৰি আদিক তাই আশে পাশে থাকিবলৈ ক'ম, নহ'লে তাই কাৰখন ফ'ল' কৰিবলৈ ক'ম আদিক। ময়ো সেইটোকে ভাবিছিলোঁ, হয় আদি তাইতকৈ আগত, নহয় তাইৰ পিছত। মুঠতে আদি ৰুহিৰ আশে পাশে, মানে ৰুহি কাৰখন আৰু আদিৰ কাৰখন ওচৰা ওচৰিকে যাব লাগিব। অ'কে মামা, তুমি একেবাৰে টেনশ্যন নল'বা, মই আদিক বুজাই দিম। মামা, তুমি বাক অলপ চেঞ্জ হোৱা যেন পাইছানে? মই কিন্তু বহুতখিনি চেঞ্জ পাইছোঁ। মোৰ ৰুহিবা এজনী যে আগৰ ৰুহিবা নহয়। আৰু আদিয়েও কালি কৈছে যে ৰুহি আগৰ বেষ্ট ফ্ৰেণ্ড ৰুহিৰ দৰে নালাগে, আজিকালি তাই বহুত চেঞ্জ হৈছে। আদিত্যই কৈছে তাই আগৰ ৰুহিৰ যিদৰে মুখৰ মিচিকিৰা হাঁহিটো দেখোঁ, আজিকালি তাইৰ মুখৰ হাঁহিটোৱেই নেদেখা হ'লো। আদিত্যই ঠিকেই কৈছে, ময়ো ৰুহিৰ মুখৰ সেই মিচিকিয়া হাঁহিটো, হাঁহিলে মুকুতা মণি সৰা সেই সুন্দৰ মুখখন দেখিবলৈকে পোৱা নাই বহুত দিন। মাথো
তাই হাঁহিছে যদিও বুকুত এবুজামান বুজা লৈছে মুখৰ মিচিকি হাঁহিটো দিছে এনেকুৱা লাগিছে নাজানো ছোৱালীজনী কি প্ৰব্লেমত পৰি আছে আমাক খোলাকৈ কৈ দিয়া হলে আমি তাইৰ প্ৰব্লেমবোৰ সলভ কৰিব পাৰিলো হয় মামা আজি মই তোমাক এটা কথা কওঁ এটা ইলিগেল কাম কৰিব ওলাইছো মই ইলিগেল কাম ইয়েছ কালি মই ৰাতিটো হাৰে থকাৰ দৰে আছো সেইবাবে আজি উঠাত অলপ দেৰি হৈছে মোৰ কালি বায়ে ৰাতি ডায়েৰীখনত কিবা লিখি কান্দি আছিল কালি মই সেইটোৱে ভাবিছিলো যে মই হাৰে থাকো বায়ে ডায়েৰীখন ক'ত থয় চেক কৰিম আৰু ডায়েৰীখন তাই আলমাৰীত তাইত হেজুৰ কাপোৰৰ মাজত ধুনীয়াকৈ সযতনে ৰাখি থৈছে কাপোৰযোৰ কোনযোৰ জানানে তাই সৰুতে পিন্ধা এযোৰ কাপোৰ মানে এটা ফ্ৰক তুমি তাইক বাৰ্থডেত গিফ্ট দিছিলা যে তাই এবাৰ বাৰ্থডেত মই প্ৰথম এটা ফ্ৰক গিফ্ট দিছিলোঁ নিজে হাতে বনাই সেই ফ্ৰকটোত মামা আৰু মই ডায়েৰীখন ল'লোঁ এতিয়াই ল'লোঁ কি মামা আমি যদি ৰুহিবাৰ কি হৈ আছে সেইবোৰ জানিব বিচাৰোঁ তেন্তে সেই ডায়েৰীখন পঢ়িব লাগিব মই সেই ডায়েৰীখন পঢ়িম তুমি কিয় তেনেকুৱা কৰিছাকো নালাগে সেইবোৰ নাপায় সেইবোৰ সঁচাকৈ ইলিগেল কাম নিজৰ বা হ'লেও বা নিজৰ মা হ'লেও তুমি পাৰ্মিশ্যন নোলোৱাকৈ এনেকৈ ডায়েৰীখন পঢ়িব নোৱাৰা নাই মামা আমি বাৰ প্ৰব্লেমবোৰ সলভ কৰিব লাগিব বায়েতো আমাক নকয় গতিকে মনে মনে হ'লেও ডায়েৰীখন পঢ়ি আমি কথাবোৰ জানিম মই তোমাক সেই কাম কৰিব মানা কৰিছোঁ নহয় নকৰিবা যোৱা ডায়েৰী তাত য'ত তাই লুকুৱাই থৈছিল সেইদৰে তুমিও লুকুৱাই থোৱাগৈ আৰু তাই আলমাৰীৰ চাবি তুমি ক'ত পালা হয় তোমালোকক একেটা আলমাৰীকে দিছিলোঁ তুমি আৰু তাই একেটা আলমাৰী শ্বেয়াৰ কৰিবা বুলি তাৰপিছত তোমালোকৰ কাপোৰবোৰ ইমানেই বেছি হ'ল যে দুইজনীক ভাগ ভাগ কৰি দিলোঁ এতিয়া তাইৰ আলমাৰীৰ চাবি তুমি ৰাখিছা কালি তাই মানে বায়ে ডায়েৰী ক'ত থৈছে চাবি ক'ত থৈছে সকলো মই চেক কৰিলোঁ কিন্তু এতিয়া সেইবোৰ পাহৰি যোৱা আৰু তুমি চাবিও জেগাত থোৱা ডায়েৰীও জেগাত থোৱা কিন্তু মামা মোৰ ডায়েৰীখন পঢ়িবৰ মন গৈছে তেতিয়াহে আমি বাৰ প্ৰব্লেমটো সলভ কৰিব পাৰিম মই মানা কৰা কথাও নুশুনা তুমি সৰি মামা ঠিক আছে মই জেগাত থৈ দিওঁ আদিত্যৰ লগত মই আহিব বিচৰা নাই মামা তুমি মোক চুৰ কৰিছিলা তুমি মোক লৈ চিন্তা কৰিছিলা সঁচা কিন্তু মই নাই বিচৰা আদিত্যৰ লগত আহিব মই আদিত্যৰ পৰা দূৰত ৰাখিব বিচাৰিছোঁ আদিক মোৰ পৰা দূৰত ৰাখিব বিচাৰিছোঁ আদি মোৰ হ'বলগীয়া ভণ্টিৰ জোৱাই আৰু মোৰ ভণ্টিৰ ভাল পোৱা মই তাৰ ওচৰত বেছিকৈ থাকিলে যদি কেতিয়াবা মোৰ ভাল পোৱাখিনিৰ পকা হৈ যায় সেইটো অন্যায় হ'ব মোৰ কোৰ লগত আদিক মই ভাল পাওঁ নিজতকৈও বেছি ভাল পাওঁ বহুত বেছি ভাল পাওঁ কিন্তু সেই ভাল পোৱাখিনি মই পকা কৰিব নোৱাৰোঁ মামা তোমালোকক মই মোৰ কথা একোৱে ক'ব পৰা নাই তোমালোকে ভাবিছা মই তোমালোকৰ পৰা কথাবোৰ লুকুৱাইছোঁ সেনেকুৱা একো নহয় মামা মই তোমালোকক ক'ব পৰা হ'লে সকলোবোৰ কথা কৈ দিলোহেঁতেন এতিয়া মই ক'ব পৰা নাই কেনেকৈ কওঁ তোমালোকক যে মোৰ ভণ্টিয়ে ভাল পোৱা ল'ৰাজন মোৰ প্ৰথম প্ৰেমিক মই ওৱান চাইড লাভ কৰিছোঁ কিন্তু সিহঁতৰ ওৱান চাইড লাভ নহয় কুহিয়ে আদিক ভাল পায় আদিয়ে কুহিক ভাল পায় সিহঁতৰ মাজত সঁচা ভাল পোৱা আছে সিহঁতৰ মিলন হওক মই আদিত্যক পাহৰিব লাগিব মই আদিত্যক মোৰ মনৰ পৰা সেই ভাৱেৰে আঁতৰাব লাগিব আদিত্য কেৱল কুহিৰ কুহি কেৱল আদিত্যৰ ৰুহি মাক কিয় সোমাব কেতিয়াও নোসোমায় ৰুহি আৰু কুহিৰ সম্পৰ্কটো সদায় গভীৰ এক ধুনীয়া সম্পৰ্ক বাই ভনীৰ সঁচা ভাল পোৱাৰ সম্পৰ্ক এই সম্পৰ্কটো মই কেতিয়াও শেষ হ'বলৈ নিদিওঁ এই সম্পৰ্কটোৰ মাজত ফাট মেলিবলৈ নিদিওঁ মই মোৰ কুহিক কেতিয়াও জানিবলৈ নিদিওঁ যে মই ওৱান চাইড লাভ কৰিছিলোঁ আদিক আৰু আদিকো জানিবলৈ নিদিওঁ তোমালোক সুখী থাকা আদি আৰু কুহি তোমালোক সুখী থাকা আদিৰ কাৰ আদিয়ে মোক ফ'ল' কৰিছে মোৰ বেকত আদি আহি আছে মই যিমানেই আদিৰ পৰা আঁতৰত থাকিব বিচাৰিছোঁ কিয় তুমি মোৰ আশে পাশে আহিছা আদি নাই মই কাৰ স্পীডত দিব লাগিব Oh my God, ৰুহিয়ে এইদৰে ড্ৰাইভ কৰিছে যে ইমান স্পীডত মই ঠিকেই বুজিছোঁ ৰুহিয়ে মোক গ্লাছত দেখিলে আৰু তাই গম পালে যে তাইৰ বেকত মই আহি আছোঁ তাইক ফ'ল' কৰিছোঁ আৰু সেইবাবে তাই মোৰ পৰা আঁতৰিবলৈ ইমান স্পীডত কাৰ ড্ৰাইভ কৰিছে কিয় তাই মোৰ পৰা কিয় আঁতৰত থাকিব বিচাৰিছে মোক কিয় এইদৰে কেম্পততো আমি একেলগেই কামবোৰ কৰিব লাগিব তাই এইদৰে মোৰ পৰা দূৰত্ব কিয় ৰাখিব বিচাৰিছে
তাই হৈছে কি? মই এইটো কনফাৰ্ম হ'ব লাগিব যে ৰুহিৰ কি হৈছে। তাই কিয় মোৰ পৰা আঁতৰত থাকিব বিচাৰিছে? মোৰ কাৰখন দেখিয়ে তাই কাৰখন ইমান স্পীডত নিয়াৰ কাৰণ কি? নাই, তাই কিবা এটা বিপদ হোৱাৰ আগত মই তাইক ৰখাব লাগিব। তাই একো হ'ব নোৱাৰে। ৰুহিয়ে এইদৰে স্পীডত কাৰ চলালে কিবা এটা নাই নাই, মই এইবোৰ ভাবিব নোৱাৰো। মই এতিয়া তাইলৈ ফোন কৰোঁ, নাইবা মই কিবা এটা কৰিতো তাইক ৰখাব লাগিব। ৰুহিৰ একো হ'ব নোৱাৰে, ৰুহিৰ একো হ'ব নিদিওঁ মই, কাৰণ কাৰণ তাই মোৰ বেষ্ট ফ্ৰেণ্ড। মই ৰুহিৰ একো হ'ব নিদিওঁ। কুহিক মই কি ক'ম, পাপৰি আণ্টিক কি ক'ম? তেওঁলোকে মোক দায়িত্ব দিছে ৰুহিৰ, কিন্তু ৰুহিয়ে মোক ইগন'ৰ কৰিছে। কি কাৰণ সেইটো মই নাজানো। ৰুহি, মইনো চিঞৰিলে তাই ক'ত শুনা পাব? কল কৰোঁ তাইলৈ। মোৰ বায়ে আদিক ভাল পায়? আদিক বায়ে ভাল পায়? বাৰ ফাৰ্ষ্ট লভ আদি? বায়ে আদিক ওৱান চাইড লভ কৰে? অ' মাই গড! সেইবাবে বা বিয়াৰ বাবে সাজু হোৱা নাই। মোৰ আৰু আদিৰ বিয়াৰ কথা শুনাৰ পিছৰ পৰা বিয়া নহওঁ বুলি সেইবাবে কৈ আছে। অ' মাই গড! আদিক মোৰ বায়ে ভাল পায়? এইটোতো আদি মোৰ ভাল পোৱা। আদিটো মোৰ। মামায়ে মোক ডায়েৰীখন পঢ়িব মানা কৰিছিল, তথাপিতো মোৰ মনত ভাৱ হ'ল যে মই পঢ়িব লাগে। সেয়ে মামায়ে গম নোপোৱাকৈ ৰুমত হুক দি মই দুৱাৰ বন্ধ কৰি মনে মনে পঢ়িছো। আৰু এই ডায়েৰীখন নপঢ়া হ'লেতো সত্যবোৰ পোহৰলৈ নাহিলহেঁতেন। মই নাজানিলোহেঁতেন যে মোৰ বায়ে আদিক ভাল পায়, মোৰ আদিক। বায়ে সেইদিনা আদিক মনৰ কথাবোৰ ক'বলৈ যাওঁতে বায়ে গম পালে যে আদিৰ মাকে মোৰ আৰু আদিৰ বিয়া ফিক্স কৰিছেহি। আনফালে আদিক মই ভাল পাওঁ। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মই নাজানিলো কিয় ইমান। মই বাক নুসুধিলো কিয় যে বাৰ মনত কোন আছিল। আৰু বায়ে মোক এবাৰো নজনালে কিয় যে তাইক আদিক ভাল পাইছিল। বায়ে কিমান কষ্ট পাইছে মোৰ আৰু আদিৰ কথাটো গম পাই। বা কিমান কষ্টত আছে। বা কষ্টত থকা, বা সেইদৰে ভাগি পৰা বাৰ মুখত হাঁহি নথকাৰ কাৰণ হৈছে আদি আৰু মোৰ সম্পৰ্কটো। নাই, মই বাক এইদৰে ভাগি পৰিবলৈ দিব নোৱাৰো। মই বাক এইদৰে কষ্টত থাকিবলৈ দিব নোৱাৰো। কিন্তু মই কৰিম কি? মই আদিক মোৰ পৰা কেনেকৈ আঁতৰ কৰাওঁ? আৰু আদিয়েতো বাক নিজৰ কৰিব নোৱাৰিব। I'm sorry, বা। I'm sorry. মই যদি এক মুহূৰ্তৰ বাবেও জানিলোহেঁতেন তুমি আদিক ভাল পোৱা বুলি, তেন্তে মই আদিক ভাল পাওঁ বুলি তোমাৰ সন্মুখলৈ এই সত্যটো আহিবলৈ কেতিয়াও নিদিলোহেঁতেন। মই আদিক তোমাৰ লগত থাকিব দিলোহেঁতেন, তোমাক দি দিলোহেঁতেন। চৰি বা, চৰি। ইমান দিনে আদি আৰু মই একেটা ৰিলেশ্যনত আছো। হয়, আদিক মই ভাল পাওঁ, কিন্তু মই আদিৰ ইমান কেয়াৰ নকৰো যিদৰে মোৰ বায়ে আদিৰ কেয়াৰ লয়। মইতো সেইদিনা আদিক কৈছোৱেই যে তোমাৰ জিএফ হৈও মই তোমাক ইমান কেয়াৰ ল'ব নোৱাৰো যিমান তোমাৰ বেষ্ট ফ্ৰেণ্ড মোৰ বায়ে লয়। এইটো সত্য যে আদিক আৰু বাৰ মাজত বহুত বুজাবুজি আছে। আৰু আজি আদিৰ লগত বা নোযোৱাৰ কাৰণ সেইটোৱেই। তাৰ মানে বায়ে আদিৰ পৰা দূৰত্বত থাকিব বিচাৰিছে, কাৰণ আদিয়ে মোক ভাল পায় আৰু আদি মোৰ বিয়া ফিক্স হৈছে। আমাৰ ভালৰ বাবে, আমাৰ ভাল পোৱা সফল হ'বৰ বাবে বায়ে নিজৰ বেষ্ট ফ্ৰেণ্ড, নিজৰ ভাল পোৱাজনৰ পৰা আঁতৰ হৈছে, দূৰত্ব ৰাখিছে। মই কি কৰো বা? মই এতিয়া কি কৰো? মোৰ বাৰ জীৱনটোত কিয় ইমান দুখ দিছা? সৰুতেই নিজৰ দেউতাকক হেৰুৱাইছে আৰু নিজৰ মাককো হত্যাকাৰী বুলি জেলত ৰাখিছে। মাক দেউতাকৰ মৰম একেলগে তাই নাপালে, পালে যদিও সেইবোৰ কৃত্ৰিম মৰম আছিল। তাৰ পিছত মোৰ মাৰ লগত ইয়াত আছে, আৰু এতিয়া বাৰ পৰা বাৰ প্ৰেমো কাঢ়ি নিছা তুমি প্ৰভু। তাই ভাল লগাবোৰ তাই ওচৰত কিয় নাই? তাই লগত কিয় নাই? মোৰ ৰুহি বায়ে
সৰুৰ পৰাই সকলোবোৰ সংঘাত দেখিছে, সংঘাত পাৰ কৰিছে, আৰু তাই কৰিব নোৱাৰে। অন্ততঃ মই থাকোতে মোৰ বায়ে আৰু কষ্ট পাব নোৱাৰে। কণমানি ৰুহীজনীয়ে তেতিয়া কিমান কষ্ট পাইছিল, আৰু এতিয়া ডাঙৰ হৈও সেই একেবোৰ কষ্ট, কেৱল হৃদয় ভগা দুখৰ কষ্ট। নাই, বাৰ হৃদয় আৰু ভাগিব নোৱাৰে। বাৰ জীৱনত সুখ আনিব লাগিব, মই আনিব লাগিব। ময়ে সেইখিনি কৰিব লাগিব। বা, তোমাৰ কুহি, তোমাৰ ভন্টি আছে। তোমাৰ জীৱনলৈ ৰং উভতাই নিশ্চয় আনিব। তোমাৰ জীৱনটো ৰঙীল হ'ব। তুমি এটা কালাৰফুল লাইফ ডিজাৰ্ভ কৰা।